দুগৰাকী আমাৰ দলৰ কৰ্মকৰ্তাক কালি তেওঁলোকে কৰায়ত্ব কৰি থানাত বহুৱাই ৰাখিছিলে। আমি কালি সকলো আহিছিলোঁ আৰু এইটো পোনপটীয়াকৈ তেওঁলোকৰ এটা গুণ্ডাগিৰি ৰাজনীতি আৰু দেখিছোঁ যে আগৰ মন্ত্ৰী বিমল বৰাইও সংবাদ মাধ্যমৰ আগত সাধাৰণ জনগণক খুব প্ৰৰোচিত কৰিছে, উচতনিমূলক মন্তব্য আগবঢ়াইছে। তাৰ ফলশ্ৰুতিতে এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা আছে। ভৱিষ্যতৰ দিনসমূহত কিবা যদি পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে জগৰীয়া বিমল বৰা হ'ব, তাৰ কাৰণে জগৰীয়া স্থানীয় বিধায়ক হ'ব। যোৱাকালি এই গোটেই কথাটো আচলতে চৰকাৰী হেঁচাৰ কাৰণে বা তেওঁলোকে এটি ষড়যন্ত্ৰ ৰচনা কৰি যিসকল মানুহ তাত নাছিলে তেওঁলোককে কৰায়ত্ব কৰি নিয়ে। যোন এই ঘটনাৰ কাৰণে দোষী, যোনে আক্ৰমণ কৰিছে, যোনে গাড়ী ভাঙিছে, তেওঁলোক মুকলি আকাশৰ তলত আছে। আৰু যিসকল ঘৰত আছিলে, যিসকলে দলীয় কাম কাজত জড়িত হৈ আছে, তেওঁলোকক আকৌ কৰায়ত্ব কৰিছে। এই যিটো নীতি মানে প্ৰশাসনৰ বা পুলিচৰ, এইটো আমি বিৰোধিতা কৰিছোঁ আৰু কৈছোঁ যে ইকুৱেল জাষ্টিছ, সকলোৰে সমান ন্যায় সকলোকে দিব লাগে। আৰু এই ধৰণৰ যি কথা বতৰা আছে, সন্ত্ৰাস বা আক্ৰমণ বা গুণ্ডাগিৰি চলাইছে বিজেপিয়ে, মানুহৰ ওপৰত আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে অপদস্থ কৰিছে, কিন্তু যিসকল আক্ৰমণকাৰী তেওঁলোকক এতিয়ালৈকে কোনো কৰায়ত্ব কৰা নাই। সেইকাৰণে আমি যোৱাকালিও দাবী জনাইছোঁ তেওঁলোকক কৰায়ত্ব কৰক। আমাৰো কোনোবাই যদি আইন হাতত তুলি লৈছে, আইনৰ বাহিৰত থাকি কাম কৰিছে, তেওঁলোককো আইনৰ মতে তেওঁলোকে পাব লগা শাস্তি পাব। কিন্তু মূল কথাটো হ'ল যে কাৰোবাক খেনুক দেখি ৰন্ধা বঢ়া আৰু খেনুক দেখি দুৱাৰ মৰা নীতি প্ৰশাসনে আৰু পুলিচেও বন্ধ কৰিব লাগিব।